নমস্কাৰ শ্ৰদ্ধেয় ছাৰ বাইদেউসকল মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেললৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ আইগট কৰ্মযোগী প্ৰফাইল কেনেকৈ 100% কৰিব পৰা যায় কাৰণ বহুতৰ দেখা গৈছে যে প্ৰফাইল 60%, 70%, 80%, 85% লৈকে হৈছে কিন্তু 100% কৰিব পৰা নাই। তো আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কেনেকৈ 100% কৰিব পাৰোঁ সেইটোৰ বিষয়ে ডিছকাশ্যন বা আপোনালোকক ভিজুৱেলি দেখুৱাব পাৰিম। তো পোনপ্ৰথমতে আপোনালোকক কৰিব লাগিব কি নিজৰ ব্ৰাউজাৰত যাব, গুগলত গৈ আপোনালোকে আইগট কৰ্মযোগী চাওক মই স্ক্ৰীনত যিটো দেখুৱাইছোঁ আইগট কৰ্মযোগী সাৰ্চ কৰি ল'ব। আইগট কৰ্মযোগী সাৰ্চ কৰিব পাৰে নাইবা আপোনালোকে যদি প্লে ষ্টৰৰ পৰা আইগট কৰ্মযোগী এপছটো ডাউনলোড কৰি ল'ব পাৰে। আইগট কৰ্মযোগী এপছটো ডাউনলোড বা গুগলত সাৰ্চ কৰাৰ পিছত আপোনালোকে আইগট কৰ্মযোগী যিটো অপশ্যন আহিছে ইয়াতে ক্লিক কৰিব। ইয়াতে লগইন অপশ্যনটো আছে ইয়াতে ক্লিক কৰিব। লগইন অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব লগইন উইথ পাছৱৰ্ড এণ্ড লগইন উইথ OTP। আমি কি কৰিম লগইন উইথ OTP কৰিম। লগইন উইথ OTP যেতিয়া কৰিম আমি এই লগইনটো ইমেইলৰ জৰিয়তেও কৰিব পাৰোঁ, ফোন নাম্বাৰৰ জৰিয়তেও কৰিব পাৰোঁ। যেহেতু আমাৰ ফোন নাম্বাৰৰ জৰিয়তে কৰাটো বহুত সহজ সেইকাৰণে আমি কি কৰিম ফোন নাম্বাৰ পুট কৰিম। ফোন নম্বৰ পুট কৰাৰ পিছত ৰিকুৱেষ্ট OTP কৰিম। ৰিকুৱেষ্ট OTP কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰ বা মেইল যিটো দিব তাতে OTPটো আহিব। মোবাইল নম্বৰ চাওক এয়া মোৰ OTP আহি পাইছে। মই এতিয়া OTPটো ইয়াতে পুট কৰিম 190653। মই OTPটো পুট কৰিলোঁ আৰু ছাবমিট বটনত ক্লিক কৰি দিলোঁ। ছাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব আইগট কৰ্মযোগী এপছৰ ওপৰত অপশ্যন আহিছে, ডাউনলোড এপ আছে। আপোনালোকে গুগলতো কৰিব পাৰে। ইয়াতে চাওক মোৰ যিটো প্ৰফাইল আছে প্ৰফাইলটো 100% হৈ আছে। তো আজি আমি আলোচনা কৰিম এই প্ৰফাইলটো কেনেকৈ আমি 100% কৰিব পাৰোঁ কাৰণ বহুত চেষ্টা কৰাৰ পিছতো দেখা যায় বহুত ছাৰ বাইদেউসকলে 100% প্ৰফাইলটো কৰিব পৰা নাই। তো আজি এই প্ৰফাইলটো আপডেট কৰাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে আপোনালোকে লেফ্ট সাইড ওপৰত একেবাৰে কৰ্নাৰত যাব। কৰ্নাৰত গৈ দেখা পাব ইয়াতে আপোনাৰ প্ৰফাইল বুলি লিখা আছে বা আপোনাৰ যিটো নাম আছে তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে মোৰ নামটো আছে, তলত আছে ভিউ প্ৰফাইলত ক্লিক কৰিব। ভিউ প্ৰফাইলত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াত বেছিক কিছুমান ডাটা এড কৰিব লাগিব। যেনেকুৱা এবাউট মি মোৰ বিষয়ে মই কি শিক্ষক হয় বা কিবা হয় সেইটোৰ বিষয়ে আপোনালোকে যি জবত আছে সেইটোৰ বিষয়ে লিখিব। তাৰপিছত আপোনালোকে কৰিব লাগিব এইখিনি লিখাৰ পিছত আপোনালোকে সেভ চেঞ্জ কৰিলে। সেভ চেঞ্জ কৰাৰ পিছত আমাৰ নেক্সট যিটো অপশ্যন আহিছে প্ৰাইমাৰী ডিটেইলছত ক্লিক কৰিব। আপোনালোকে কোন গ্ৰেডৰ কৰ্মচাৰী হয়, যদি A গ্ৰুপৰ হয় A লিখিব, B গ্ৰুপ হ'লে B, C গ্ৰুপ হ'লে C, গ্ৰুপ D হ'লে D আৰু কণ্ট্ৰাকচুৱেল ষ্টাফ হ'লে কণ্ট্ৰাকচুৱেল দিব আৰু এনেকুৱা ধৰণৰ আপোনালোকে পুট কৰিব পাৰিব। তাৰপিছত আমাৰ এইখিনি যেতিয়া হৈ যাব মই যেনেকুৱা গ্ৰুপ C দিছোঁ। তাৰপিছত ডেজিগনেশ্যনটো মই দিলোঁ। ডেজিগনেশ্যনটো আপোনালোকে ইয়াত সাৰ্চ কৰিলেও পাই যাব। ইয়াতে আপোনালোকে চাওক গোটেইখিনি টিচাৰৰ বিষয়ে গোটেইখিনি দিয়া আছে। ইয়াৰ পৰাই আপোনালোকে পুট কৰিব লাগিব। এপ্ৰপ্ৰিয়েট আপোনালোকৰ যিটো ডেজিগনেশ্যন হয় সেইটো দিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, মেডিচিন টিচাৰ, এডুকেটৰ এনেকুৱা ধৰণৰ আছে। যেতিয়া আপোনালোকে টিচাৰ গ্ৰেডটো বহাব তেতিয়া আপোনালোকে যেতিয়া ছাবমিট কৰিব সেভ চেঞ্জেছ আহিব। সেভ চেঞ্জেছ কৰাৰ পিছত আহিব যিটো আপোনালোকৰ চেণ্ড ফৰ এপ্ৰুভেলৰ কাৰণে আহিব। আপোনালোকে চাওক তলত লিখা আছে চেণ্ড ফৰ এপ্ৰুভেল। তো আমি কি কৰিব লাগিব চেণ্ড ফৰ এপ্ৰুভেল কৰিলোঁ। এইখিনি হৈ গ'ল মোৰ যিহেতু। তাৰপিছত আমাৰ নেক্সট অপশ্যনটো হৈছে আদাৰ ডিটেইলছত ক্লিক কৰিম। আমাক ইয়াতে চাওক এমপ্লয় ID আছে। আমাৰ যিটো এমপ্লয় ID হয় যেনেকুৱা মই পুট কৰিছোঁ মোৰ শিক্ষা হেতু যিটো ID হয় সেইটো মেইলটো দিছোঁ, জেণ্ডাৰ দিছোঁ, ডেট অফ বাৰ্থ দিছোঁ, মোবাইল নাম্বাৰ দিছোঁ। তাৰপিছত মাদাৰ টাং কি আছে এইখিনি আপোনালোকে চেঞ্জ কৰি ল'ব। পুট কৰিব কৰাৰ পিছত সেভ চেঞ্জেছ কৰি দিব। তাৰপিছত নেক্সট আমাৰ কৰিব লাগিব ছাৰ্ভিচ হিষ্টৰীত আপোনালোকে
কি সাৰ্ভিস কৰে সেইটোৰ হিষ্ট্ৰীটো দিব লাগিব ইয়াতে আপোনালোকে পুট কৰিব লাগিব অৰ্গানাইজেশ্যন বা মিনিষ্ট্ৰি ইয়াতে আপোনালোকে বিটিচিৰ হ'লে বিটিচি লিখিব ডাইৰেক্টৰ অফ এডুকেশ্যন বিটিচি কোকৰাঝাৰ আৰু যদি কাহিলীপাৰাৰ পৰা হয় ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন সেইটো আপোনালোকে জানে আপোনালোকে য'ৰ পৰা হয় সেইটো পুট কৰিব তাৰপিছত ডেজিগনেশ্যনটো আপোনাৰ বাই ডিফল্ট আহি থাকিব ষ্টেটটো বহাব ডিষ্ট্ৰিক্টটো বহাব আৰু ছাৰ্ভিচত ষ্টাৰ্ট কেতিয়া কৰিছিলে জইন কেতিয়া কৰিছিলে সেইটো বহাব আৰু ডেছক্ৰিপশ্যনটো আপোনাৰ ইচ্ছামতে কিবা এটা লিখি দিব আই এম এ এছিষ্টেণ্ট টিচাৰ প্ৰিন্সিপাল হেডমাষ্টাৰ যিটো হয় সেইটো বহাই নেক্সটত আপোনালোকে দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ইয়াত যিটো কলমৰ চিন আছে ইয়াত ক্লিক কৰিলে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বহাব পাৰিব তাৰ তলত আছে এচিভমেণ্ট আপোনাৰ যদি কিবা এচিভমেণ্ট আছে সেইটো আপোনালোকে বহালে হৈ গ'ল এইখিনি হৈছে আমাৰ বেছিক ডিটেইলছ এতিয়া কথাটো হৈছে ইয়াৰ পিছৰ যিখিনি আছে পিছৰ কথাটো এনেকুৱা ধৰণৰ যে আমাৰ 100% তথাপিতো আপোনালোকে যাব 60 65 70 85 এনেকুৱা ধৰণৰ হ'ব কিন্তু যেতিয়া আপোনালোকে ওপৰত যাওক প্ৰফাইল লিখা যে আছে ইয়াতে মোৰ যিবিলাক ফটো দেখা পাইছে ইয়াতে আসল ৰহস্যখিনি হৈ আছে যাৰ কাৰণে আমাৰ 100% নহয় ইয়াতে আপোনালোকে ইয়াতে ক্লিক যদি কৰে কৰাৰ পিছত আপোনাৰ নামটো আহিব ষ্টেটটো আহিব ডিষ্ট্ৰিক্টটো আহিব চেঞ্জ ইয়াতে আপোনালোকে চাওক মোৰ এই ফটোটো যে আছে ইয়াতে এটা কেমেৰা চিন আছে সেইটোত যদি আপোনালোকে ক্লিক কৰে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখাব টেগ পিকচাৰ আছে গো টু ফাইল আপোনালোকে ডাইৰেক্ট লাইভ পিকচাৰো ল'ব পাৰে বা আপোনাৰ গ্যালাৰীৰ পৰাও ল'ব পাৰে এইটো আপোনালোকে সিলেক্ট কৰিব কিন্তু ইয়াৰ ফটো যেটো আপোনালোকে পুট কৰিব এইটো মোৰ দেন 2 MB হ'ব নোৱাৰি এই সাৰ্কেলখিনি যিখিনি আছে আপোনাৰ নামৰ বাওঁফালে যিখিনি আছে ইয়াতে আপোনাৰ ফটোটো দিয়াৰ পিছত নেক্সট আমাৰ 100% কৰিবলৈ হ'লে আৰু এটা কাম হৈছে আমাৰ ইয়াত ওপৰৰ ৰাইট সাইড কৰ্নাৰত যাওক 3 ডটৰ তলত এটা পেনৰ নিচিনা চিন আছে ইয়াতে আপোনালোকে আকৌ ক্লিক কৰিব লাগিব সেইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ গ্যালাৰীলৈ গুচি যাব আপোনালোকে চাওক টেগ এ পিকচাৰ গো টু ফাইলছ সেইটো আছে যদি আপোনালোকে গ্যালাৰীত আপোনালোকৰ আছে ইয়াতে আপোনালোকে পুট কৰিবলগীয়া আসল বস্তুটো হৈছে ইয়াতে আপোনালোকৰ বিদ্যালয় যদি হয় বিদ্যালয় অফিস বা ডিপাৰ্টমেন্ট যিবিলাকৰ ফটো আছে আপোনালোকৰ বেনাৰ আছে সেইবিলাক আপোনালোকৰ দিয়াটো ভাল সেইটো দি আপোনালোকে যেতিয়া কৰিব তেতিয়া আপোনালোকে দেখা পাব 100% আপোনাৰ প্ৰফাইল 100% হৈ আহি যাব অন্যথা কিন্তু আপোনাৰ প্ৰফাইল 100% কেতিয়াও নহয় আৰু এইটো অতি শীঘ্ৰে কৰিব লাগে বিভাগীয় নিৰ্দেশমৰ্মে অতি শীঘ্ৰে কৰিব লাগে তো আশা কৰিছো আপোনালোকে ভিডিওটো চাই আপোনালোকৰ নিজৰ প্ৰফাইল আপডেট কৰিব পাৰিব আৰু উপকৃত হ'ব যদি আপোনালোকে ভাবে ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ পাহৰি নাযাব লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে আপোনালোকৰ এনে ধৰণৰ আৰু তথ্য পাবলৈ আপোনালোকে নোটিফিকেশ্যন পাই থাকে ধন্যবাদ